তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ আপোনালোকে মোৰ এই পিছফালৰ বেকগ্ৰাউণ্ডটো দেখি গম পাইছে মই ক'ত আহিছোঁ শ্বিলঙত মানে কি এই শ্বিলঙৰ যোনটো মানে ৰাইড আজি মাৰিলোঁ মানে এই ৰাইডটো মানে এটা ৱাৰ্ম আপ ৰাইড হয় মানে জুলাইত এটা হ'ব লগাটো গৈ আছে এইটো জাষ্ট এটা ৱাৰ্ম আপ আৰু মানে কি শ্বিলঙৰ মানে কি বতৰ কেনেকুৱা বা কেনেকুৱা ৰাস্তা কেনেকুৱা বা ভিৰ ভাৰ কেনেকুৱা হৈ আছে বৰ্তমান সেই বস্তুটো চাবৰ কাৰণে আজি ৱাৰ্ম আপ ৰাইড এটা কৰিব আহিছোঁ মই ইয়াত পুলিচ বজাৰ বুলি ক'লে তোৰ খানাটো মেইন ইয়াত একদম বিভিন্ন ধৰণৰ খানা পায় তো ইয়াত মানে এই আলু কা পৰঠা লৈ লৈছোঁ আলু কা পৰঠা আৰু মানে এই ধুনীয়াকৈ চয়াবিন আছে এনেকৈ ধুনীয়াকৈ দি দিব মানে 2 পিচ দিব আলু কা পৰঠা 40 টকা লয় বহুত কম দাম ইয়াত আৰু বহুত টেষ্ট হয় তো সেইটো খাই ল'ম বঢ়িয়াকৈ আৰু পিকু আছে মোৰ লগত তুমি ঠাণ্ডা দিনত আহিছা আজি শ্বিলঙৰ গৰম ভাইবটো পাবা আজি আৰু গৰমৰ লগতে এই গৰমত ৰ'দ যি ৰ'দ আৰু সেই গৰমৰ ভাইবৰ লগত এই গৰম আলু কা পৰঠা মাৰি লৈ এতিয়ালৈকে ভাবা নাই দে ক'ত যাওঁ আৰু খাই লওঁ খোৱাৰ পিছতে মাথাত সেইটো আহিব ক'ত যাম মেঘালয়ৰ যিমান যি ডাঙৰ ৰেষ্টুৰেণ্ট ধাবাত খাওক কিন্তু পুলিচ বাজাৰৰ এই পৰঠা আৰু চয়াবিনৰ চব্জিটোত মানে কোনো পাত্তা নাপায় দেই কোনো পাত্তা নাপায় তো খোৱা লোৱা হৈ গ'ল বঢ়িয়াকৈ এতিয়া খোৱাৰ টেনশ্যন শেষ খালি এতিয়া মোটাৰ টেনশ্যন এতিয়া ক'ত মোটা জেগা আছে বাৰু আগত পাব্লিক টয়লেট তাতে মুটি আহোঁ ৰ'ব আপোনালোকে পুলিচ বাজাৰৰ ওচৰতে এনেকুৱা মানে পাব্লিক টয়লেট পাই যাব মানে পেচাব কৰিলে 5 টকা লয় আৰু হাগিলে 10 টকা লয় মই পেচাব কৰিলোঁ 5 টকা লৈছে এতিয়া যাওঁ আমাৰ মেইন কাম আৰম্ভ কৰোঁ আৰু মই যে শ্বিলং আহিলে যে মুদাকৈ থাকোঁ এইটো মুদা মানে এইটো এটা মানে পাৰ্কিং লট হয় মুদা পাৰ্কিং তো তেনেকৈ আৰু এতিয়া মানে ক'ত যাম যে কৈছিলোঁ এতিয়া ক'ত যাম মানে চবটো ঘূৰিছোৱে মানে শ্বিলংখনত এতিয়া আজি মানে এই চেৰাপুঞ্জী চাইডে যাম বলক মুদা চুদা বাদ দিয়ক এতিয়া স্কুটি মায়াবিনী ইয়াতে থৈছিলোঁ একদম মেইন হেৰিত ইয়াতে থৈ স্কুটি কোনো বেকাকত থৈছে তাকেতো কি বা নাজানো আৰু ইয়াৰে কাৰি কাৰ্যবিলাক হেৰি লাগে শ্বিলংখনটো গোটেই ঘূৰি শেষ কৰিছোঁৱে মানে ৱাৰ্ডছ লেক হওক বা লাইটলুম এই গোটেই চাফা আৰু গোটেই সেইকাৰণে মানে আজি ভাবিছোঁ অলপ দূৰৰ চাইডে যাম মানে চেৰাপুঞ্জী চাইডে ইয়াৰে পৰা মানে 55-56 কিলোমিটাৰমান হয় তাতে অলপ বেলেগ ফিল পাম তাত আমি বহুত ভাবিলোঁ দেই ভাবাৰ পিছত মানে আমি ডিচিজন ল'লোঁ যে আমি আৰৱা কেভ যাম আৰৱা কেভ এটা ধুনীয়া এটা কেভ হয় গুহা একদম বিৰাট ধুনীয়া অলপ ভাল লাগিব আৰু সেই গুহাটোত যাম মানে মেঘালয়ৰ বহুত গুহাত গৈছোঁ কিন্তু মানে সেই আৰৱা কেভত যোৱা নাই তো সেই আৰৱা কেভত গৈ আছোঁ ইয়াৰে পৰা বেছি ধৰা 50 কিলোমিটাৰমান হয় তো ধুনীয়াকৈ গৈ আছোঁ ৰাস্তা একদম পূৰা একদম ধুনীয়া ৰ'দ দি আছে একদম বতৰ মজা একদম যোৱা বছৰ সমীৰত আহোঁতে মানে এই ৰাস্তাটো বনোৱা নাছিল তেতিয়া কনষ্ট্ৰাকশ্যন হৈ আছিল এতিয়া বাৰু হৈ গ'ল ৰাস্তা ধুনীয়া হৈছে একদম আৰু মেঘালয়ৰ ৰাস্তা বুলি ক'ব গ'লে আৰু কি আৰু একদম মজা ৰাস্তা যোৱাবাৰতকৈ এইবাৰ মানে চেৰাপুঞ্জীৰ ৰাস্তা অলপ বেয়া হৈছে মানে অলপ ফলা বোমা টাইপ মানে এই কনষ্ট্ৰাকশ্যন চলি আছে ন সেইবিলাক কিবা কিবি বনাই আছে এইফালে তেনেকুৱা আৰু মানে সেই আৰু শিল পাথৰ ৰাস্তা ভাঙি থৈছে তেনেকৈ ৰাস্তা বঢ়িয়া একদম মানে বেয়া বুলি নকওঁ ৰাস্তা কিন্তু মানে মাজে এনেকুৱা ধৰণৰ ৰাস্তা পাব যিহেতু মানে কি ৰাস্তা বহলাই আছে ন আৰু মানে কনষ্ট্ৰাকশ্যন হৈ আছে কিবা কিবি শিল কাটি আছে সেইকাৰণে মাজে এনেকুৱা ৰাস্তা কিন্তু মাজে মানে এনেকুৱা ৰাস্তা পাব একদম ফিনফিনীয়া ৰাস্তা চালিয়াকৈ গৈ থাকিব পাৰিব তো ইয়াতে অলপ ৰখি দিলোঁ কি অৱস্থা হৈছে ৰে তো ৰখি দিলোঁ একদম কিবা লাগিছে নন ষ্টপ চলাইছোঁ মানে পুলিচ বাজাৰৰ পৰা ইয়ালৈকে মানে 1 ঘণ্টামান হ'ল প্ৰায় আৰু এই ব্ৰিজখন পালোঁ এইফালে বেলেগ জেগা যায় আৰু এইফালে চিধা চেৰাপুঞ্জী একদম আৰু ইয়াতে এখন চাৰ্ট এখন আছে চাওক ইয়াত চব লোকেশ্যন মানে ডিষ্টেঞ্চ ৱাইজ লিখা আছে এয়া মণ্ডক হেৰি 8 কিলোমিটাৰ চহৰা চেৰাপুঞ্জী 28 কিলোমিটাৰ তেনেকৈ আৰু আমি আৰৱা কেভ যাম ন তো আৰৱা কেভ ইয়াৰে পৰা 30 কিলোমিটাৰ আছে 30 কিলোমিটাৰ আৰৱা কেভ তাৰপিছত আৰু নংজং ফলছ তাৰপিছত মচমাই কেভটো গৈছোঁ পৰা নাযাওঁ গোটেই ইয়াত আছে মানে এইখন ইয়াৰ পৰা যিহেতু চেৰাপুঞ্জী লাইন ন এইটো সেইকাৰণে ইয়াত চিধা মানে লোকেশ্যনকেইটা লিখা আছে যাতে মানে মানুহৰ ইজি হয় আৰু ডিষ্টেঞ্চটো ওলোৱাত অপূৰ্ব এই ৰাস্তাটো দিয়ে আমি যাম মানে জুলাইত ৰেডি থাকা গাড়ী ঘোঁৰা অলপ কম আৰু ৰাস্তা যি ৰাস্তা ন মানে সমীৰৰ লগত যেতিয়া আহিছিলোঁ মুদা ভাইৰ লগত তেতিয়া ৰাস্তা একদম এনেকুৱা টাইপৰ ৰাস্তা আছিলে একদম ফিনফিনীয়া ৰাস্তা কিন্তু এতিয়া ৰাস্তা বহুত বেয়া হৈ গৈছে প্লাছ মানে এই পাহাৰবিলাক কাটি মানে ৰাস্তাবিলাক বৰবাদ কৰি পেলাইছে মানে কি বা কৰিব নাজানো ৰাস্তা বহল কৰিব নে কি কৰিব নাজানো কিন্তু অলপ সেই দিগদাৰ পাইছোঁ আৰু আহোঁতে ইয়াৰ পৰা 30 কিলোমিটাৰ কিবা লাগিছে আৰু এটা স্কেম এটা হৈছে মানে পুলিচ বাজাৰত যেতিয়া আমি খাই থাকোঁতে মানে মোৰ স্কুটিখনত কোনোবা খুন্দা মাৰি এই ওপৰত যোনটো গাৰ্ড আছে এই ইয়াৰে চাইলেঞ্চাৰৰ গাৰ্ডটো ভাঙি থৈ গুচি গৈছে মানে কি নাজানো মানে অসমৰ গাড়ী বুলি কি হৈছে নে কি নাজানো মানে আহি চাওঁ যে স্কুটিখন বেকা হৈ আছে মই তাৰপিছত চালোঁ যে কেছটো মানে কেছটো নগেন সেইকাৰণে বাৰু হ'ব একো নহয় পিছত বাৰু লগাই ল'ম তেতিয়া গ'লে বেছি দেৰি নকৰোঁ আৰু তো সেয়া আৰু কিবা লাগিছে চুলি তুলি বৰবাদ ৰ'ব এটা বস্তু দেখাইছোঁ এইটো চাওকচোন এইটো চেলা হয় দূৰৰ পৰা মানুহ হেল বুলি ভাবিব নৰকত যা তাকেতো দূৰৰ পৰা হেল ওচৰতে চালোঁ যে এছ আৰু A2 লাষ্টত নাইকিয়া হৈ আছে হেল হেল গো টু হেল আজিৰ ৰাইডটোত বিশেষকৈ মই এটা বস্তু এক্সপিৰিয়েঞ্চ কৰিব আহিছোঁ যে মানে এদিনত চেৰাপুঞ্জী গৈ বেক আহিব পাৰি নে নোৱাৰে তাকো স্কুটি বা বাইকে দি মানে মই স্কুটি আনিছোঁ ন মোৰ স্কুটিখনৰ মানে মায়াবতীখন বহুত কেপাচিটিটো সেই বস্তুটো এক্সপিৰিয়েঞ্চ কৰিব আহিছোঁ মেইনলি কাৰণ নেক্সট এটা ট্ৰিপ আহি আছে তো মানে ইমান ইজি নহয় তথাপিতো মানে পাৰিম বুলি আশা আছে আৰু
আহি আৰু এক জেগাত ৰখিলোঁ মানে আজি এটা বস্তু স্কেম হৈছে দেই মানে কি ঠাণ্ডা লাগি আছে মানে ইমান ঠাণ্ডা বুলি ভবা নাছিলোঁ মানে যোনটো লেভেলত ঠাণ্ডা লাগিব লাগিছিলে সেই ঠাণ্ডাতকৈ অলপ বেছি ঠাণ্ডা লাগিছে তাইও কপি আছে ন মানে ইয়াতে চব জেকেট পিন্ধি আছে আমিহে এনেকৈ আছোঁ এই অৱস্থা খাব নাপাৰ দৰে এতিয়া বাৰু চহৰা ইয়াৰে পৰা আছে কিমান কিলোমিটাৰ 21 কিলোমিটাৰ আৰু এইখন সেই মানে মকডক ব্ৰিজ ধুনীয়া এখন ব্ৰিজ যোৱাবাৰ দেখাইছিলোঁ মই যেতিয়া যোৱাবাৰ মানে সমীৰৰ লগত আহিছিলোঁ এইখন আৰু এটা ভিউ আল্টিমেট ভিউ আৰু ভাল লাগে এৰিয়াটো ঠাণ্ডা একদম আজি ৰাইডটোতো ৱাৰ্ম আপ ৰাইড হয় কিন্তু ৱাৰ্ম আপ ৰাইডত মানে ৱাৰ্ম হোৱাতকৈ আমি মানে বেছি ঠাণ্ডা কুল হৈ গৈছোঁ মানে ঠাণ্ডা লাগি আছে একদম এতিয়া ইয়াৰে পৰা বেছি দূৰ নহয় আৰু কিমান ইয়াৰে পৰা 22 কিলোমিটাৰৰ পিছত পাই যাম সেই আৰৱা কেভ আৰু চেৰাপুঞ্জীৰ অভিমুখে যদি আপোনালোকে এই লেফ্ট চাইডে ডিম্পেপ ভেলী পাওঁতে যদি নৰখে বা যদি নাচায় তেতিয়াহ'লে আৰু চেৰাপুঞ্জী গৈ লাভ নাই আৰু মানে এইখিনিতে স্থগিত কৰি দিয়ক ইমানবাৰ ডিম্পেপ ভেলী আহিলোঁ কিন্তু এটা বস্তু দেখা নাছিলোঁ কিন্তু আজি দেখা পালোঁ লাকিলি চাওকচোন এইয়া জিপ লাইনিং কৰি আছে এইটো পাৰৰ পৰা সেইটো পাৰলৈকে মানে কিমান এটা বেলেগ মানে এডভেঞ্চাৰ আৰু ভয় লাগিব কিন্তু মানে মজা আছে কিন্তু এই বস্তুটোত দেখিয়ে কিবা লাগিছে দে মানে কেতিয়াবা হ'লেও কৰিম সেইফালে কিবা এনেকৈ যাব লাগিব কিবা ৰাস্তা আছে চাগে কেতিয়াবা আহিম কৰিম মন আছে কিন্তু জিপ লাইনিং আৰু বাঞ্জি জাম্পিং সেইটো তাৰমানে বহুত ইচ্ছা আছে মনত মোৰ আৰু এটা বস্তু দেখাইছে চাওক আপোনালোকে এইটো দেখিছেনে বাঞ্জি জাম্পিঙৰ যোনটো টাৱাৰ এই তাত পুতা গৈছে তাৰ পৰা মানে ওপৰৰ পৰা এনেকৈ জঁপিয়াই একদম কি মজা লাগিব ন আৰু মেঘালয়ৰ ছাইডৰ মানে এটা মানে স্পেচিয়েল আৰু ক'ব গ'লে মানে একদম লোকেল ফ্ৰুট এটা আছে এইটো চাওক মাজতে খাইছিলোঁ মই এইটো বেৰী বুলি কয় তো এইটো আৰু অলপ মচলা মাৰি দিয়ে অলপ মানে সেই জলফাই টাইপ বা সেনেকুৱা কিবা টাইপ লাগে তো এনেকুৱা মাকৈ খাব মন আছিল কিন্তু মাকৈ অলপ দেৰিকৈ খাম কাৰণ কণ্টেণ্টটো মাৰি আহিব লাগিল ন সেইটো পিছত খাম বাৰু বৰ্তমান সেই মচলা ধুনীয়াকৈ ঢালি দিছে এইটো অলপ টেঙা হয় ষ্ট্ৰবেৰী টাইপ লাগে একদম মুখত ঠেৰি আহিছে তো মই আজি কিবা মানে ঠাণ্ডা লাগিছে কিবা লাগিছে মানে কণ্টেণ্টটো মানে ভালকৈ হেৰি মুখেদি কথা ওলোৱা নাই কথা নোলালে নাই মোৰ কথা বৰ্তমান বাদি দিয়ক কাৰণ আগফালে চাওক চাৰিওফালে সেই ক্লাউডছবোৰে কেনেকৈ আৱৰি ধৰিছে একদম কি এটা ভিউ এই ফিলটো পাবৰ কাৰণে মানে এইটো টাইমতে আহিলে এই ফিলটো পাব এনে নাপায় অলপ ৰখি লওঁ ৰ'ব চাওক মেঘ কেনেকৈ উৰি আছে আমি একদম ওপৰ লেভেলত আছোঁ ন হায়েষ্ট লেভেলত আছোঁ চাওক মেঘবোৰ কেনেকৈ উৰি আছে এই ঠাণ্ডাত আমি এই অৱস্থাত একো দেখা নাপায় তলত এই ফিলটো ন বহুত বছৰ পিছত পাইছোঁ মানে মই দাৰ্জিলিং যেতিয়া গৈছিলোঁ দাৰ্জিলিঙত এনেকৈ মানে এই ভেলীবিলাকৰ মাজে এনেকৈ মেঘবোৰ একদম চাইড হৈ উৰি গৈ থাকে চাওক এইবোৰ চাওক মেঘবোৰ কেনেকৈ উৰি গৈ আছে আগত দেখাই নাপায় আকৌ একদম ফগি টাইপ হৈ আছে এইবোৰ মেঘ উৰি আছে একদম ক্লিয়াৰ দেখা নাপায় হঠাৎ মানে মেঘ আহি যায় হঠাৎ এইখিনি আনক্লিয়াৰ হৈ যায় মেঘ যোৱাৰ পিছত আকৌ ক্লিয়াৰ হৈ যায় এতিয়া এইখিনি অলপ চলপ দেখি আছোঁ নহয় সেই আগৰ পাৰ্টটো চাওকচোন একো দেখাই নাপায় অলপ পিছত চাব এই মেঘখিনি ওপৰত গৈ তেনেকৈ ক্লিয়াৰ হয় আকৌ ক্লিয়াৰলি দেখা পোৱা যাব তেনেকুৱা আৰু মানে এইটো কণ্টিনিউৱাছলি হৈ থাকে এই বস্তুটো মানে ভাল লাগে সেইকাৰণেতো কয় ন মেঘ মানে মেঘালয় আৰু কিন্তু জুলাইত যেতিয়া আহিম তেতিয়া এই ফিলটো নাপাওঁ কিন্তু তেতিয়া বেলেগ ফিল পাম মানে এতিয়া সেনেকৈ আৰু এতিয়া মানে চাওক ভিউটো আগত কি চালিয়া মানে দিছ ইজ চেৰাপুঞ্জী বাপৰে কি লেতেৰা ঠাণ্ডা লাগিছে নহয় মানে ক'ব নোৱাৰোঁ আনএক্সপেক্টেড আছিলোঁ মানে আৰু এই মানে য'ত এতিয়া এই আৰৱা কেভ গৈ আছোঁ গাৰ্ডেন অফ কেভছ পাৰ হয় য'ত বেছি নহয় 8 কিলোমিটাৰমান হয় ৰাস্তা একদম ধুনীয়া ৰাস্তা গৈ আছোঁ মজাকৈ টেনশ্যন নাই মানে ৰাস্তা ঘাট মানে মেঘালয় গভৰ্ণমেণ্টে ইমান ধুনীয়াকৈ বনাই দিছে নহয় মানে টেনশ্যন নাই আৰু চকু মুজি ইয়াত মানে ৰাস্তাটো একদম ভাত খাব পাৰি তেনেকুৱা আৰু ভিউটোতো ক'বই নালাগে ভিউ মানে আৰু বিখ্যাত মেঘালয়ৰ যোনটো ভিউ তো সেয়াই আৰু মুখেদি মানে মাত নোলোৱা হৈছে ঠাণ্ডা লাগি আছে একদম কপি আছোঁ বাবা আহি এটা পইণ্ট পালোঁ কিন্তু অলপ টাইম ৰখি দিছোঁ আগত চাওক একো দেখাই নাপায় আৰু এই যিহে মায়াবিনীৰ অৱস্থা এনেকৈ আগত যাব নোৱাৰি ফগলাইট একোৱেই নাই মোৰ অলপ কমিব দিছোঁ তাৰপিছত যাম আৰু চেৰাপুঞ্জী হা কেইচা লাগা কেইচা আগত চাওক সেই ফগলাইট জ্বলাই আহি আছে এতিয়া অলপ কমে নে নকমিব তাকে ৰ'ব কিবাকৈ যাব লাগিব লাহে ফগলাইটটো নাই সেইকাৰণে এটা ইণ্ডিকেটাৰ জ্বলাই কিবাকৈ গৈ আছোঁ আৰু কাৰণ মানে এই বস্তুটোৰ মানে এক্সপেক্ট কৰা নাছিলোঁ ন মই সেইকাৰণে আৰু নহ'লে পিছত আহিলে এনেকুৱা টাইমত মানে ফগলাইট লগাই আহিব লাগিব তথাপি দেখি আছোঁ বাৰু অলপ আগত লাহে গৈ আছোঁ তেনেকৈ ফাইনেলি আমাৰ ডেষ্টিনেশ্যনটো পাই গ'লোঁ আৰৱা কেভ ইয়াতে খালি প্ৰথমতে টিকেটটো কাটি ল'ব লাগিব নহ'লে পাৰ্কিং টিকেট 20 টকা লয় ৰ'ব বাহিৰত পাৰ্কিং টিকেটটো কাটি লগে আৰৱা কেভ নাপায় আৰু অলপ জাৰ্ণি কৰিব লাগিব মানে এইখিনি 400-500 মিটাৰমান আৰু যাব লাগে স্কুটি বাইক লৈ অলপ ভিতৰত সোমাব লাগে আৰু ভিতৰতহে মানে সেই আচল পাৰ্কিংটো আছে আৰু মানে সেই টিকেট কাউণ্টাৰটো হাবিৰ মাজত আহিছোঁ বাপৰে টিকেট কাউণ্টাৰটো মেইন ৰাস্তাত আছে এইফালে মানে পাৰ্কিঙৰ টিকেট কাউণ্টাৰ আৰু ইফালে আহি এতিয়ালৈকে 500 মিটাৰমান আহিলোঁ 400 মিটাৰমান আহিলোঁ বাপৰে আৰু আছে চাওক ৰাস্তা চাওক এনেকুৱা তো কিবাকৈ টানি চুচুৰি আৰৱা কেভ আহি পালোঁ গোটেই পাৰ্কিং এইখিনি গোটেই আৰু আৰৱা কেভ এইখিনি ওপৰত যাব লাগে এইখিনি গাড়ীৰ পাৰ্কিং আৰু ৰেষ্টুৰেণ্ট আছে এইখিনি কিবাকিবি তো সেইটো টিকেটটো ক'ত কাটিব লাগে আৰু কাটিব লাগে একদম হাত চাত কিবা লাগি গৈছে এইখন হাত একদম থৰ হৈ যোৱা লাগিছে একদম তো বলক দিছ ইজ আৰৱা কেভ মেঘালয়ৰ অন্য এটা গুহাত লৈ যাবলৈ গৈ আছোঁ আপোনালোকক আৰু মানে গুহাবিলাকত গৈছোঁ চবতে কিন্তু এইটোত অহা নাছিলোঁ
মোবাইলটো ভালকৈ ধৰিব পৰা নাই মানে হাতখন কিবা লাগি আছে নন ষ্টপ চলাই আহিছোঁ ন আৰু সেই মেঘৰ মাজত কলিৰ মাজত আগলাই আহিছোঁ মানে এতিয়া আৰু কেবত গৈ আছোঁ টিকেট আগত কাটিব লাগে এটা কথা বুজিছ নাই এইটো জাষ্ট ৱাৰ্ম আপ হে আমি যে আহিছোঁ যে ৱাৰ্ম আপ হয় আচল খেলখন জুলাইত বুজিছা আচল খেলখন জুলাইত পাৰিবানে নাই খোজ খোজ কাঢ়িবা আচল খেলাত এতিয়া হা কি মিছা কথা কি কথা মই কৈছোঁ দেখোন আৰু একেবাৰে চেৰাপুঞ্জী মানে চেৰাপুঞ্জী আৰু তো 50 টকা দি টিকেট কাটি দিলোঁ এতিয়া বলক ভিতৰত যাওঁ কেনেকুৱা কি গুহা চাই আহোঁ এণ্ট্ৰি কৰি ভিতৰত সোমাই আহিলোঁ এইটোৰ পৰিৱেশ আৰম্ভণি কেভটো বাৰু ভিতৰত আছে এইখিনি জাষ্ট মানে ট্ৰেকিং কৰি ভিতৰতখিনি খোজ খোজ কাঢ়ি যাব লাগে তেনেকৈ আৰু বলক ঠাণ্ডা লাগি আছে ধুনীয়া এটা পৰিৱেশ আৰু এনেকৈ চাইডে চাইডে গৈ থাকিব লাগিব এইফালে জংঘল গোটেই একদম কিবা আছে আৰু গছ গছনি এইবোৰ চব চাগে মেডিচিনেল প্লেণ্টছ হয় মানে যিমান যি আজিলৈকে মানে কেবত গৈছোঁ চব এনেকৈ মানে চাইডে চাইডে ৰেলিঙৰ এইটো চাইডে চব মেডিচিনেল প্লেণ্টছবোৰ মানে ৰুই থোৱা গৈছে আৰু এই ৰাস্তাটো যোনটো এই ৰাস্তাটো অলপ মানে চিনাকি চিনাকি লাগিছে কাৰণ মানে আমাৰ ঘৰৰ সেই আমাৰ গুৱাহাটীৰ চিনাকি নহয় মানে এই আমি যে গৈছিলোঁ যে গাৰ্ডেন অফ কেভছৰ দৰে ৰাস্তাটো চাগে মেঘালয়ৰ মানে যিমান এনেকুৱা কেভ আছে চব ৰাস্তাবিলাক এনেকুৱাই বনায় অলপ মানে ভালো লাগিছে বাৰু এইফালে জংঘল মংগল আছে গোটেই গৈ আছোঁ কিমান দূৰ বা খোজকাঢ়িব লাগে গৈ থাকিম আৰু খোজকাঢ়ি ভাল পাওঁ ন ইমানো বেছি খোজকাঢ়িব নালাগে মানে ইয়াত লিখাই আছে 300 মিটাৰ ইয়াৰে পৰা তো মানে মানুহ চাই বা এনেকৈ ভিউ চাই গৈ পটকৈ পায়ে যায় মানে কেভটো আমি বাৰু এইফালে গৈ আছোঁ কিন্তু এই তলত চাওক সেই বগা দেখিছেনে এইবিলাক চব মেঘ আমি মানে বহুত ওপৰত আছোঁ ন বহুত ওপৰত আছোঁ সেইকাৰণে ইয়াৰ পৰা এই চব মেঘবিলাক উৰি গৈ আছে বহুত ওপৰত আছোঁ এইফালে বহিব পাৰে অলপ জিৰণি চিৰণি ল'ব পাৰে কিছুমান মানুহ উভতি আহিছে আমি গৈ আছোঁ আজি অলপ অংকটো বুজি পাইছোঁ মানে কি আমি যেতিয়া জুলাইত আহিম তেতিয়া মানে ঠাণ্ডাটো কিমান পৰিব বা ৰাস্তা ঘাট কেনেকুৱাটো গম পাইছোঁ বাৰু কিন্তু ঠাণ্ডাটো কি হিচাপত পৰিব কেনেকুৱা কি মানে ইয়াতে হোমষ্টে ধুনীয়াকৈ চাইছোঁ বাৰু তো সেই হিচাপত আমি থাকিম ইয়াত আৰু আগত মই য'ত আহিছোঁ এইখিনি এটা ভিউ পইণ্ট এটা আছে আগত সেই ভিউ পইণ্টটো এবাৰ চক্কৰ মাৰি লওঁ বলক ভিউ পইণ্টটো দেখি মই বাৰু হতভম্ব হৈ গৈছোঁ কাৰণ এইফালে চাওক ক'ত কি আছে একো গম পোৱা নাযায় মই মোবাইলটোৰ কাৰণে এইফালে লৈছোঁ কাৰণ কিবা কাৰণত যদি মোবাইলটো ইয়াত পৰে জীৱনত নাপাম মোবাইলটো তথাপি ইয়াৰ পৰা এইখিনি দেখাই আছোঁ ৱাটাৰফল চাওক ধুনীয়াকৈ পৰি আছে এই ৱাটাৰফলটো সৰু ৱাটাৰফল বাৰু ধুনীয়া তলত চাওক মেঘ কিমান তলত চাওক মই ফুল জুম কৰি দিছোঁ চাওক এইটো ফিল সেইটোৱে মেঘালয় ফিল সঁচাকৈ আপোনালোকে যদি এইটো টাইমত আহে ন এই ভিউটো 100% পাব এনেকুৱা এটা ফিল দিয়ে ন ইয়াত চাগে সৰুকৈ ৱাটাৰফল এটা পৰি আছে এইফালে চাৰিওফালে মেঘ বহুত তলত একদম ভিউ পইণ্টটো চালোঁ বাৰু এতিয়া বোলক কেভটোত যাম মেইন বস্তুটোত চৰ্দি লাগিছে নাক চাক লাল লাগিছে একদম চৰ্দিত কেছটো এতিয়া গম পালোঁ তেতিয়া যে ৱাটাৰফলটো দেখাইছিলোঁ যে সেই ভিউ পইণ্টৰ পৰা ৱাটাৰফলৰ পানীটো ইয়াৰ পৰা পৰি ইয়াৰ পৰা এইটো পইণ্টৰ পৰা গৈ এনেকৈ গৈ থাকে আৰু পানীটো তেনেকুৱা আৰু এই ক'ৰ পৰা আহি আছে আৰু সেইটো মানে পাহাৰৰ পৰা তলে পাথৰৰ মাজে মাজে এনেকৈ আহি পানীটো সেনেকৈ ৱাটাৰফল হিচাপে তলত পৰি আছে আৰু ৱাটাৰফলটোৰ পানীবিলাক যে পৰি আছে সেই চাওক সেই শিলবিলাকৰ মাজে মাজে এনেকৈ বৈ আহি তেনেকৈ তলত এনেকৈ পৰি আছে একদম তো যোনটো কেভৰ কথা কৈছিলোঁ আৰু কেভ এইটো কেভ ভিতৰত সোমাই যাব লাগে মানে গাৰ্ডেন অফ কেভছ আৰু হেৰি এই মচমাই কেভ যেতিয়া গৈছিলোঁ এই চশমা দি আকৌ দেখাই নাই গৈছিলোঁ তো তেনেকুৱা অলপ একদম পানী চানী পৰি থাকে একদম ওপৰৰ পৰা শিলৰ মাজৰ পানী তলত যাব লাগে এনেকৈ অলপ আন্ধাৰ বাৰু এই চকুটোকে পানী সোমাই গৈছে অলপ আন্ধাৰ বাৰু চাওক এনেকুৱা এটা পৰিৱেশ এচিড সোমাব লাগিছে এচিড আৰু কিবা ধুনীয়া এটা গোন্ধ আহি আছে ন গুহা বোলা বস্তুটো কিবা এটা ভাল লাগে মই কিবা এটা মানে ইউনিকনেছ পাওঁ মানে ভিতৰত আহি এটা মানে বেলেগ কিবা ভাইব দিয়ে ন তো চাওক চাৰিওফালে অন্ধকাৰ একদম লাইট চাইট জ্বলাই থৈছে এতিয়া তলত যাওঁ বলক আৰু মই যে কৈছোঁ যোনটো শিলৰ পানী একদম ঝৰ্ণা টাইপ এই শিলৰ পানী চাওক এইবোৰ শিলৰ পানী এনেকৈ বৈ গৈ আছে অলপ চুইচা পানী বাপৰে কি ঠাণ্ডা বাবা একদম কেভৰ ভিতৰত লাইট বাৰু দিয়া আছে কাৰণ মানে আন্ধাৰ ন মানুহ অহা যোৱা অলপ দিগদাৰ হয় সেইকাৰণে সেইটো কৈছোঁ তই প্ৰথমবাৰ আহিছ ন কেভত কেনেকুৱা লাগিছে ভাল লাগিছে ভয় লাগিছে ভয় বোলে কি আছে আৰু আমি ভয় নাখাওঁ আমি ভয় কৰা আমি এক্সপ্ল'ৰ কৰা মানুহ আমি অকলে আহিছোঁৱে মই ৰাতি বাদ দিয়ে ৰাতি নকওঁ বাৰু এইফালে চাওক পানী বৈ আহিছে তেনেকৈ ধুনীয়া আৰু হয় দে আগত ইমান আন্ধাৰ নহয় মানে খোজকাঢ়ি আছোঁ ক'ত গমেই পোৱা নাযায় পৰিছোঁ এবাৰ শ্লিপ খাই তাত কমপ্লিট কেভটো একদম কেভ বহুত ডাঙৰ হয় মানে কি ওপৰত পাহাৰ আছে দেই পাহাৰৰ তলত তেনেকৈ অলপ মডিফাই কৰিছে বাৰু অলপ মডিফাই কৰি তেনেকৈ মানে এই কেভটো বনাইছে কিন্তু গোটেই মানে মডিফিকেশ্যন নাই ইয়াত অলপ চলপ নেচাৰেলো আছে এই কেভবিলাক দিছে এইবোৰ চব অৰিজিনেল হয় দেখিছে পূৰা মাটি লাগি আহিছে একদম সেনেকুৱা আৰু অলপ অৰিজিনেল হয় বাৰু কিন্তু পাহাৰ ওপৰত যোনটো মানে পাহাৰ আছে সেইখন অৰিজিনেল পাহাৰৰ তলত এনেকৈ লেপ দি মানে অলপ অলপ হেৰি কৰি बनाइए और ये सब धीरे धीरे यहाँ बहुत स्लीप होता है यहाँ पे धीरे धीरे आइए हाँ ठीक है ठीक है
তো মানে মানুহবিলাকক অলপ শ্লিপ হয় এইখিনিত সেইকাৰণে অলপ হেল্প কৰি দিছোঁ আৰু এতিয়া মই যাওঁ মোৰ বাৰু হাইট ইমান নাই তথাপিতো মানে অলপ হালিবলগীয়া আহিছে কাৰণ এই কেবকেইটা একদম তলে তলে আছে তেনেকৈ অলপ ঘূৰি হ'লে মাথাত দুখ পাম আৰু বেয়া দুখ পাম মাথাত বহুত টান হয় তো সেইকাৰণে আৰু কৈ আছোঁ তো সেই আৰু শেষ হ'ব হৈছে আৰু কেবটো বেছি দীঘলো নহয় আগত আহিছোঁ ৰাস্তা ক'তো ৰাস্তাই নাই দেখোন এইফালে আছে অঁ অঁ কেবটো বাৰু মই কৈছিলোঁ যে ছুটি হয় কিন্তু ছুটি নহয় দীঘল আছে কেবটো এইফালে পানী পৰিছে এইফালে শুকান পানী চানী নাই চাই যোৱা দেই ৰাস্তা শেষেই হৈ অহা নাই গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ মানুহ ইফালে মানে সেইফালেদি উল্টা চাইডেও আহি আছে মানুহ আৰু উল্টা চাইডে আমি যোনফালেদি আহি আছোঁ সেইফালেদিও আহি আছে মানুহ মানে দুটা ৰাস্তা আছে জানো সেইটোও হ'ব পাৰে আগত চাগে ৰাস্তা নহ'ব পাৰে বেক হ'ব পাৰে কিন্তু আমি গৈ আছোঁ আৰু কিমান বা দূৰ আৰু অঁ ঠিকেই কৈছিলে দিয়ক তাই মানে এই পইণ্টৰ পৰা আৰু নাই আৰু ইয়াৰ পৰা বেক যাব লাগিব ঠিকেই আহিছা নেকি আগতে তুমি আহিছা ঠিকে আছে দে মোতকৈ ওপৰত ঠিকে আছে তো ইয়াৰ পৰা বেক যাব লাগিব যিমান দূৰ আহিছিলোঁ সিমান দূৰে আৰু এটা বস্তু চাওঁ ৰ'ব কেইটামান জেগাত মানে বহুত গোপন মানে শিল আছে এইবোৰ চাওক প্ৰকাণ্ড এইফালে ব্লক বাৰু গোটেই এইবিলাক আপোনালোকে দেখা নাপায় কিন্তু মই দেখি আছোঁ গোটেই মানে কি আছে এইবিলাকত তাকেতো এই প্ৰকাণ্ড শিলটো যদি ওপৰত মাথাত পৰে হৈছে দেই আৰু বাকী এবাৰ ভ্ৰমণ শেষ বাই আৰু বাকী বাহিৰত অহাৰ পিছত কিবা একদম বেছি পোহৰ দেখিছোঁৱে আৰু মানে গৰম লাগিছে ভিতৰত বহুত ঠাণ্ডা হয় ন ভিতৰত ঠাণ্ডা পাইছিলানে ঘোলা অঁ তাকেইতো ঘোলাটো হয় চাওক না গোটেই মেঘবিলাক কেনেকৈ আৱৰি ধৰিছে মেঘ ধৰিব পাৰি তো মানে ঘোলা দেখিছোঁ প্লাছ মানে গৰম লাগে এতিয়াহে গৰম লাগিছে তেতিয়া বাহিৰত ঠাণ্ডা লাগিছিল কিমান ভিতৰত আৰু ঠাণ্ডা প্লাছ এতিয়া বাহিৰত আহি অলপ মানে গৰম লাগিছে 1%। এতিয়া বলক গৈ থাকোঁ সেইটো ফ্ৰিজাৰ অঁ এইখিনি হ'ল ফ্ৰিজ আৰু ভিতৰৰখিনি হ'ল ফ্ৰিজাৰ যোনটো মানে ভিতৰত ফ্ৰিজাৰ বক্সত থওঁ ন আইচ তো সেই বস্তু আমি ভিতৰত আইচ হৈ গৈছিলোঁ তো আমি ওলাই দিওঁ লাহেকৈ আৰু তোমাক ৰিভিউটো সুধোঁ ৰিভিউ মানে কি প্ৰথমবাৰ কেবত সোমাইছে ন তো কেনেকুৱা লাগিছে কোৱা ৰিভিউটো দিয়া ভাল লাগিছে ৱাটাৰফল তাই মানে পানী বস্তু বস্তু ৱাটাৰফল বেছি ভাল পায় সেইকাৰণে কিন্তু কথা এটা কওঁ মানে কি এইটো কেবতকৈ গাৰ্ডেন অফ কেব যোনটো আছে মেঘালয়ৰ গাৰ্ডেন অফ কেবছ বহুত ওপৰত হয় তো এইটো ভাল লাগিছে বাৰু ভাল মানে ধুনীয়া বনাইছে বা ভিতৰত ধুনীয়া এটা সেই কিন্তু গাৰ্ডেন অফ কেবছ বহুত ওপৰত তো তাতেও কেতিয়াবা যাব ওচৰতে ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা কিমান হ'ব 7 কিলোমিটাৰমান হ'ব চাওকচোন অৱস্থা চব বগা হৈ আছে চাওক না চব মেঘ চুইচি গৈ আছোঁ আমি চাওক কমপ্লিটলি বগা হৈ গৈছে একদম কিমান ওপৰত আছোঁ ভাবকচোন এবাৰ তো ওলাই আহোঁতে মানে কি এই ছিকিমৰ মানে ভাই ভনী কেইজনক লগ পালোঁ हेलो आपका नाम क्या है मेरा नाम विराज राय है अच्छा और तुम लोग का निकी और संपंदी और आप लोग सिक्किम से अच्छा अभी सिक्किम जाने का मतलब वेदर है क्या मतलब कौन सा टाइम अच्छा मतलब जाने वाला हूँ मैं अक्टूबर में आइए अक्टूबर में हाँ अक्टूबर में प्लान कर रहा हूँ मैं अभी है ना आप कहाँ से है आप तो आसाम से है सर हाँ बात सुन के अच्छा लगा मतलब सुना मतलब पता चला आसाम कहाँ धेमाजी अपर आसाम अच्छा ठीक है नया सब्सक्राइबर है आप ठीक है हाँ ठीक है व्लॉग देखना मेनली इंस्टा में आपको वो करना इंस्टा में वीडियो बनाता हूँ श्योर सिक्किम अति सोनकाले जाम श्योर मैं नकওঁ বাৰু ইয়াতে কৈ দিছে দিয়ক অৱশেষত যদি মোটামুটি লাগে তেতিয়াহ'লে ইয়াত টয়লেট আছে পাব্লিক টয়লেট তো 10 টকা দি মুতিব পাৰে তো ইয়াতে ভিডিঅ' শেষ কৰোঁ কেনেকৈ হ'লে জনাব আৰু নেক্সট ট্ৰিপ এটা আহি আছে জুলাইত তো সেই ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰক সেইটো জাষ্ট এটা ৱাৰ্ম আপ আছিল অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই